হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 3.0ৰ ওপৰত বিশেষ দুটামান ইনফৰ্মেশ্যন। ঠিক আছে, এই ইনফৰ্মেশ্যনকেইটা মই মোৰ নিজৰ চ'ৰ্চৰ পৰা পাইছোঁ, মই নিজে ক্লেইম কৰিছোঁ যে এনেকুৱা ধৰণৰ অলপ অফিচিয়েল চ'ৰ্চৰ পৰা আনঅফিচিয়েল ইনফৰ্মেশ্যন বুলি ক'ব পাৰি। ঠিক আছে, বৰ্তমান নতুন এইখিনি ইনফৰ্মেশ্যন পাইছোঁ। চ' সেইটো কাৰণে মই আপোনালোকে মোক সুধি আছিলে যে ADRE নটিফিকেশ্যন কেতিয়া আহিব কি নাই। চ' অকণমান খবৰ খাতি কৰোঁতে এইখিনি ইনফৰ্মেশ্যন পাইছোঁ ইনিচিয়েলি, আৰু এইটো মই মোৰ চ'ৰ্চৰ পৰা পাইছোঁ। এতিয়ালৈকে বৰ্তমান কোনো মই ডাইৰেক্টলি ইয়াতে মানে গোটেই বস্তুটো যে সঁচাই হ'ব সেইটো ক্লেইম নকৰোঁ, কিন্তু ADRE 3.0 অহাটোতো এইটো চাৰ্টেনিটি আছে, চাৰ্টেনেই হয় অহাটো। খালী কথাটো হ'ল যে এতিয়া ইয়াতে যোনটো ভেকেঞ্চিৰ কথা ক'লে মোক, আৰু লগতে যোনটো ডেট ক'লে পাব্লিছ কৰা, চ' সেইটো অলপ ইফাল সিফাল হ'ব পাৰে। ঠিক আছে, আৰু লগতে মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টো অলপ জনাম কেনেকুৱা কি হ'ব, আৰু লগতে চিলেবাছ এক্সাম পেটাৰ্ণ চেঞ্জেছত, চিলেবাছ আৰু এক্সাম পেটাৰ্ণত কিবা চেঞ্জেছ আহিব নেকি সেইখিনিৰ ওপৰতো অলপ ডিছকাছ কৰিম। তাৰ আগতে মই আপোনালোকক কৈছোঁ, আপোনালোকে যদি আপকামিং APSC CCৰ প্ৰিলিমিনাৰী দিবলৈ গৈ আছে তেতিয়াহ'লে দুখন প্ৰেক্টিছ মক পেপাৰ্ছ মই নিজে বনাইছিলোঁ। ইয়াতে জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2 মানে CSET পেপাৰখনৰ কুৱেশ্যনছ ইয়াতে ইনক্লুড কৰিছোঁ। দুইখন পেপাৰতে মিক্স আপ হৈ আছে উইথ এনচাৰ কিজ। 75 ৰুপিছত এভেইলেবল আছে, আৰু CSETৰ যোনখিনি নিউমেৰিকেল সেইখিনিৰ কাৰণে এক্সপ্লেনেশ্যনো পাই যাব। ঠিক আছে, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষা আহি আছে 28 জুন। তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু লগতে মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা পাই যাব। ঠিক আছে, আৰু ঠিক তেনেদৰে আপোনালোকৰ ADRE 3.0ৰো মেটেৰিয়েলছ এভেইলেবল আছে 300 ৰুপিছত। কোনোবা যদি ইণ্টাৰেষ্টেড এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এতিয়া আমি ভিডিঅ'টোৰ মেইন টপিকলৈ গৈছোঁ, বাকী যোনখিনি কোৰ্চ মেটেৰিয়েলছৰ কথা আছে সেইখিনি ভিডিঅ'টোৰ শেষৰ ফালে ডিছকাছ কৰিম। চ' ইয়াতে এজ পাৰ লেটেষ্ট ইনফৰ্মেশ্যন ADRE 3 ইজ এক্সপেক্টেড টু এনাউন্স মোৰ দেন 15,000 নিউ গভৰ্ণমেণ্ট জব ভেকেঞ্চিজ ইন গ্ৰেড 3 এণ্ড গ্ৰেড 4 কেটেগৰিজ across multiple departments including education, health, taxation, finance, transportation আৰু others. ঠিক আছে, চ' এজ পাৰ লেটেষ্ট ইনফৰ্মেশ্যন যোনটো মই মোৰ ইনফৰ্মেশ্যন পাইছোঁ তাৰে ADRE 3.0ৰ যোনখিনি ভেকেঞ্চি থাকিব তাতে গ্ৰেড 3 গ্ৰেড 4 অভাৰঅল 15,000তকৈ বেছি ভেকেঞ্চিজ থাকিব লাগে এইবাৰ। ঠিক আছে, যিমানখিনি এতিয়ালৈকে জানিছোঁ বা যিমানখিনি মোক জনাইছে, আৰু মাল্টিপুল ডিপাৰ্টমেণ্টছ, এইটোতো জানে গভৰ্ণমেণ্টৰ গোটেইবিলাক ডিপাৰ্টমেণ্টে কম্বাইন হৈ পেলাই এটা কমন এক্সামিনেশ্যন পাতে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন। ঠিক আছে, চ' ইয়াতে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টছ থাকিব, হেল্থ, এডুকেশ্যন, টেক্সেশ্যন, ফাইনেন্স, ট্ৰেন্সপৰ্টেশ্যন আৰু অন্যান্য যোনখিনি ডিপাৰ্টমেণ্টছ থাকে সেইখিনি। আৰু লগতে ইয়াতে এটা কথা কৈ লৈছে 15,000 ভেকেঞ্চিজ বুলি এতিয়ালৈকে মোক জনোৱা হৈছে। ইয়াতে কেনেকুৱা কি হয় নাজানো, কিন্তু ইনিচিয়েল এতিয়া যোনটো এজ পাৰ লেটেষ্ট ইনফৰ্মেশ্যন এইখিনিলৈকে গম পাইছোঁ। গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পেলাই 15,000 থাকিব, মোৰ দেন 15,000 বুলি কৈছে, কিন্তু গ্ৰেড 3ত কিমান থাকিব, গ্ৰেড 4ত কিমান থাকিব সেইটো বিশেষ গম পোৱা নাই। ঠিক আছে, আৰু লগতে কৈছে দ্য অফিচিয়েল নটিফিকেশ্যন ইজ লাইকলি টু বি পাব্লিছ আফটাৰ আগষ্ট 2026 অন দি SLRC এণ্ড ছেবা পৰ্টেলছ অফ দি আছাম গভৰ্ণমেণ্ট। আৰু অফিচিয়েল নটিফিকেশ্যনটো আগষ্টৰ পাছত পাব্লিছ কৰা হ'ব SLRC, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন বা ছেবা। ঠিক আছে, ছেবাৰ পৰ্টেলত ইয়াতে আছাম গভৰ্ণমেণ্টে লঞ্চ কৰিব। আৰু লগতে ভেকেঞ্চি স্ক্ৰুটনি scrutiny across various Assam government departments is currently underway and is expected to conclude by the end of August. চ' আপোনালোকে জানে ভেকেঞ্চিটো বৰ্তমান বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত চলি আছে, আৰু যিসকলে ডিপাৰ্টমেণ্টবিলাকত কৰ্মৰত অলৰেডি তেওঁলোকে গম পায় যে ADRE 1-2ৰ থ্ৰুৱেদি যিসকলে ডিপাৰ্টমেণ্টবিলাকত চাকৰি কৰি আছে বা অন্য আগৰ ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনবিলাকৰ থ্ৰুৱেদি বৰ্তমান গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টছবিলাকত বৰ্তমান কৰ্মৰত, তেওঁলোকে নিশ্চয় গম পায় ডিপাৰ্টমেণ্টেল ভেকেঞ্চি চলি আছে। ভেকেঞ্চি লিষ্ট তেওঁলোকক কি বোলে প্ৰডিউচ কৰিবলৈ কৈছে। ঠিক আছে, প্ৰিপেয়াৰ কৰিবলৈ কৈছে। চ' সেইটো যদি চাওঁ তেতিয়াহ'লে আগষ্টৰ এণ্ডিঙৰ ফালে ডিপাৰ্টমেণ্টেল স্ক্ৰুটনিও কমপ্লিট হ'বগৈ গভৰ্ণমেণ্টৰ এজ পাৰ ইনফৰ্মেশ্যন। ঠিক আছে, আৰু লগতে আগষ্টৰ পাছত ইয়াতে আপোনালোকে নটিফিকেশ্যন এক্সপেক্ট কৰিব পাৰে। এতিয়া আগষ্টৰ পাছত বুলি ক'লে মানে আগষ্টৰ পাছত ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এইটো বছৰৰ 4টা মাহ থাকি যায়। এতিয়া কোনটো মাহত হ'ব সেইটো নাজানো, আগষ্টৰ পাছত বুলি জনাইছে, চ' সেইকাৰণে আগষ্টৰ পাছত বুলিয়ে ধৰিব লাগিব। তাৰ ভিতৰতে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 4 মাহৰ ভিতৰতে নটিফিকেশ্যন আহিব। ঠিক আছে, আৰু নটিফিকেশ্যনৰ কাৰণে আপোনালোকে ৰৈ নাথাকিব, প্ৰিপেৰেশ্যন যদি কৰি আছে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক, কাৰণ ইয়াতে আৰু এটা ইনফৰ্মেশ্যন পাইছোঁ দ্য এক্সাম পেটাৰ্ণ, চিলেকশ্যন প্ৰচিডিয়াৰ এণ্ড চিলেবাছ আৰ লাইকলি
টু ৰিমেইন দি ছেম এজ ADRE 1 and 2 ঠিক আছে আৰু যোনটো এক্সাম পেটাৰ্ণ আছে চিলেকশ্যন প্ৰচিডিউৰ আছে আৰু চিলেবাছ আছে সেইটো অলমষ্ট লাইকলি একেই থাকিব ADRE 1 আৰু ADRE 2 লগত ইয়াতে বহুত বেছি ডাঙৰ একো চেঞ্জেছ নাহে কিন্তু পাছত গৈ পেলাই যদি কিবা মাইনত চেঞ্জেছ আহে নাজানো কিন্তু এনেইতো এক্সাম পেটাৰ্ণ চিলেবাছ চিলেকশ্যন প্ৰচিডিউৰ চিলেবাছ একেই থাকিব বুলিয়ে কোৱা হৈছে এতিয়া বৰ্তমান আৰু লগতে আপোনালোকে জানে চিলেবাছটো আৰু যিকোনো কম্পিটিটিভ এক্সামছৰ নিচিনা একেই আসাম গভৰ্ণমেণ্ট বেছ ঠিক আছে ইয়াতে ছ'চিয়েল চায়েন্স মানে কিছুমানত ছ'চিয়েল চায়েন্স ছেকশ্যনটো বেলেগকৈ নিদি পেলাই জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজতে ইনক্লুডেড থাকে ছ'চিয়েল চায়েন্স মানে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইখিনি ছ'চিয়েল চায়েন্স বা ছ'চিয়েল ষ্টাডিজত থাকে যোনখিনি আমি স্কুল লেভেলত পঢ়ি আহিছোঁ আৰু লগতে আপোনাৰ GK জেনেৰেল নলেজ মানে ইয়াতে কি বুলি কয় কাৰেণ্ট এফেয়াৰ্ছ থাকিব ইম্পৰ্টেণ্ট ডেইজ থাকিব ইম্পৰ্টেণ্ট ডেট থাকিব ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনছবিলাক থাকিব ঠিক আছে জেনেৰেল নলেজত সেইবোৰ থাকিব ঠিক আছে কাণ্ট্ৰিজ কাৰেঞ্চিজ কেপিটেল ঠিক আছে বিভিন্ন ধৰণৰ ফেমাছ লেণ্ডমাৰ্কছ ফেমাছ প্লেচেছ লেকছ ৰিভাৰ্ছ মাউণ্টেইনছ সেই গোটেইবিলাক জেনেৰেল নলেজত ইয়াতে পৰি যায় ঠিক আছে আৰু কিছুমান জিঅ'গ্ৰাফিৰ কুৱেশ্যনো আপোনালোকে জেনেৰেল নলেজত পাব জেনেৰেল নলেজ আৰু ছ'চিয়েল চায়েন্সত অলমষ্ট গোটেইখিনি বস্তু মিক্স আপ হৈয়ে আহে আৰু জেনেৰেল নলেজ বুলি ক'লে মানে জেনেৰেল নলেজ যদি এজ এ হোল চাওঁ তেতিয়াহ'লে ছ'চিয়েল চায়েন্সটো জেনেৰেল নলেজতে ইনক্লুডেড থাকে কিন্তু ADREত ছ'চিয়েল চায়েন্স বা ছ'চিয়েল ষ্টাডিজ বুলি এটা বেলেগ এটা ছেকশ্যন তেওঁলোকে ক্ৰিয়েট কৰি দিছে বেলেগ আৰু একো নাই ইয়াতে আৰু লগতে চিলেকশ্যন প্ৰচিডিউৰটো জানেই আপোনালোকৰ যোনখিনি গ্ৰেজুৱেট লেভেলৰ পষ্ট হয় তাৰ কাৰণে তিনিটা এটাটো প্ৰথমটো হৈ গ'ল ৰিটেন এক্সামছন তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট ঠিক আছে কম্পিউটাৰ স্কিল টেষ্ট আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ ছেকশ্যনবিলাকৰ বেলেগ বেলেগ কেটেগৰী বেলেগ বেলেগ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্কিল টেষ্ট থাকে চ' চিলেকশ্যন প্ৰচিডিউৰটো একেই এক্সাম পেটাৰ্ণটো তেনেকুৱাই ঠিক আছে আৰু লগতে চিলেবাছটো লাইকলি একেই থাকিব ADRE 1 আৰু ADRE 2 অকণমান যদি সৰু সুৰা কিবা কিবি মাইনত চেঞ্জেছ হয় সেইখিনি বাৰু জনাব কিন্তু এজ অফ নাও আপোনালোকে যোনখিনি আসাম গভৰ্ণমেণ্ট বেছড কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে সেই তেনেকুৱা মতে চিলেবাছখন ফ'ল' কৰি প্ৰিপেৰেশ্যন কৰি থাকক যেনেকৈ ছ'চিয়েল চায়েন্সেছ ছ'চিয়েল চায়েন্সৰ ছাবজেক্টছখিনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ঠিক আছে আৰু লগতে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইখিনি আৰু লগতে আপোনাৰ যোনখিনি জেনেৰেল নলেজৰ সেইখিনি মেথছ এপ্টিটিউড ৰিজনিং সেইখিনি প্ৰিপেৰেশ্যন কৰি থাকক ইংলিছৰখিনি প্ৰিপেৰেশ্যন কৰি থাকক সেইখিনি আপোনালোকে কৰি থাকক কম্প্ৰিহেনশ্যন গ্ৰামাৰ সেইবিলাক বস্তু প্ৰিপেৰেশ্যন কৰি থাকক ঠিক আছে আৰু লগতে এজ অফ নাও ইনফৰমেশ্যন এইখিনিয়ে আৰু যদি কিবা ইয়াৰ ওপৰত আৰু আপডেটেড ইনফৰমেশ্যন পাওঁ মই নিশ্চয় জনাম এতিয়ালৈকে বৰ্তমান ইনফৰমেশ্যন ইমানখিনিয়ে পোৱা হৈছে ঠিক আছে চ' আৰু কাৰোবাৰ ওচৰত যদি কিবা বেলেগ কংক্ৰিট ইনফৰমেশ্যন আছে তেতিয়াহ'লে জনাব পাৰে এইখিনি মই মোৰ নিজৰ চ'ৰ্চৰ পৰা খবৰ লৈ পেলাই পোৱা ইনফৰমেশ্যন এইখিনি 100% কাৰেক্ট হ'ব বুলি ক্লেইম নকৰোঁ কিন্তু তথাপিতো ম'ৰলেছ একেই হ'ব লাগে এনেকুৱা ধৰণৰ হ'ব লাগে কাৰণ যিহেতু জনাইছে অফিচিয়েল চ'ৰ্চৰ আনঅফিচিয়েল ইনফৰমেশ্যন ঠিক আছে চ' এজ অফ নাও আপোনালোকে এইখিনি ভাবি থৈ দিয়ক আৰু লগতে মই ক'লোৱে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই ক'লোৱে ADRE 3.0ৰ ষ্টাডি মেটেৰিয়েলছ কিছুমান এভেইলেবল আছে 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSCৰ দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল ক'ৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME 2026ৰ তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্ছ মেটেৰিয়েলছ 350ত এভেইলেবল আছে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত এভেইলেবল আছে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ ফুল ক'ৰ্ছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আছামিজ 300ত ADRE 3.0ৰ কথা ক'লোৱে 300 ৰুপিছত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টৰ কাৰণে ফুল ক'ৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল ক'ৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে ক'ৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 250ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা 4 জুলাইত আছে তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 300ত কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল ক'ৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 300
এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে ADRE 3.0 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম